নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আজি মই আপোনালোকৰ ওচৰত এটা লাভ ষ্টৰী লৈ আহিছোঁ। এইটো হৈছে BA পঢ়ি থকাৰ সময়ৰ লাভ ষ্টৰী। 2019 চনত এজনী ছোৱালীয়ে নিউ এডমিশ্যন লৈছিলে। সেইজনীৰ নাম আছিলে দিয়া, আৰু সেইজনীৰ লগত এজনী বেষ্ট ফ্ৰেণ্ড আছিলে, আৰু তাৰ বেষ্ট ফ্ৰেণ্ডৰ লগৰ এজনী ফ্ৰেণ্ড আছিলে, আৰু এটা ল'ৰা ফ্ৰেণ্ড আছিলে দেৱ। সিহঁত চাৰিজন একেলগে হাইস্কুলৰ পৰা পঢ়ি গৈ BA পাইছিলে। তাৰপিছত কি হ'ল, সিহঁত চাৰিটাই তাত এডমিশ্যন ল'বলৈ গৈছে। যোৱাৰ পিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে পলিটিকেল মেজৰত এডমিশ্যন ল'লে, আৰু ল'ৰাটোৱেও দেৱেও কি কৰিলে, পলিটিকেলত ল'লে। আৰু দিয়াই ভাবি আছিলে আছামিজত ল'ব, আৰু দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ লগৰ ছোৱালীজনীয়ে ভাবিছিলে ইডুকেশ্যনত ল'ব। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ক'লে যে দিয়া তুমি পলিটিকেলত লৈ লোৱা। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ লগৰ ছোৱালীজনীয়ে ভাবিছে কি মই ইডুকেশ্যনত নলৈ পলিটিকেলত লৈ লওঁ। দিয়াক মানা কৰিছে যে তোমাৰ পলিটিকেলত ল'ব নালাগে। তাৰপিছত দিয়াই ক'লে কিয় মই নল'ম, কিয় ময়ো পলিটিকেলত ল'ম। তাৰপিছত কি হ'ল, সিহঁত চাৰিটাই একেলগে পলিটিকেল ছায়েন্সত মেজৰ ল'লে। তাৰপিছত সিহঁত চাৰিটাই একেলগে পঢ়ি আছিলে, আৰু লগতে সিহঁতৰ লগত আৰু নিউ ষ্টুডেণ্ট আছিলে। চব মিলাই সিহঁতৰ লগত 30জন ষ্টুডেণ্ট আছিলে পলিটিকেলত মেজৰ পঢ়া। তাৰ মাজত এটা ল'ৰা, সেই ল'ৰাটোৰ নাম হৈছিলে আকাশ। আকাশ কি হৈছিলে, পলিটিকেলত মেজৰ ল'লে, আৰু দিয়াহঁতৰ টীমৰ লগত সিহঁত চাৰিজন ফ্ৰেণ্ডৰ লগত কি হ'ল, আকাশ আহিও সিহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে। এনেকৈ সিহঁত অহা যোৱা কৰি আছিলে, গৈ আছিলে। নিউ এডমিশ্যন হ'ল, তাৰপিছত ছেছনেল এক্সাম হ'ল। তাৰপিছত কি হ'ল, সিহঁতৰ ফাইনেল এক্সাম হ'ল। ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাইনেল এক্সাম হৈছে। সিহঁত চাৰিটাৰ ভালেই হৈছিলে। তাৰ মাজত আকাশৰ এটা ছাবজেক্টত বেগ আহিছে। বেগ অহাত তাৰপিছত আকাশে ক'লে যে মোৰ বেগ আহিছে, মই আৰু আগলৈ নপঢ়োঁ, আধাতে এৰিম। কাৰণ আকাশৰ দেউতা নাছিলে, আকাশ আছিলে, আকাশৰ মা আছিলে, আৰু দুজনী ছিষ্টাৰ আছিলে। আকাশে ভাবিছে মই আৰু পঢ়া কণ্টিনিউ নকৰোঁ, কিবা এটা জব কৰিম, এতিয়া আৰু নপঢ়োঁ, সেনেকৈ ভাবিছে। তাৰপিছত আকাশ আৰু ৰেগুলাৰ কলেজলৈ নাহে। তাৰপিছত যেতিয়া সিহঁত ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছিলে, দিয়াৰ বেষ্ট ফ্ৰেণ্ড আৰু লগৰজনী আৰু দেৱ, সিহঁত কি হ'ল, এনেকৈ সিহঁত আহি আছিলে, গৈ আছিলে এনেকৈ। তাৰপিছত মাজে মাজে কি কৰে, আকাশ আহে। আকাশ আহি সিহঁতক পাৰ্টি চাৰ্টিও দিয়ে, কিবা এটা খাবলৈ আনি দিয়ে, সিহঁতে খায় একেলগে হোটেলত গৈ। তাৰপিছত এনেকৈ আকৌ আকাশ গুচি যায়, কথা চথা পাতে, এনেকৈ 15 দিন এমাহ পিছে পিছে আহে। তাৰপিছত কি হ'ল, এনেকৈ আহি আছে, গৈ আছে, এনেকৈ গৈ আছে, এনেকৈ 1 বছৰ কমপ্লিট হৈ গ'ল। থাৰ্ড ছেমিষ্টাৰত উঠিব সিহঁত চাৰিটাই। তাৰপিছত আকাশ এনেকৈ আহে যায় কাৰণে দিয়াৰ বেষ্ট ফ্ৰেণ্ডে দিয়াক ক'লে যে দিয়া চোৱা, আকাশ কিমান ভাল, আমাৰ লগত জাষ্ট 6 মান্থ পঢ়িছে, তাৰপিছতো এনেকুৱা ভাল ফ্ৰেণ্ডশ্বিপৰ হেৰিটো ৰাখিছে, আমাক চাবলৈ আহে, কথা পাতিবলৈ আহে। আকাশৰ দৰে ল'ৰা আজিৰ দিনত নহয়, ইমান ভাল ল'ৰা, এনেকৈ আহি থাকে, গৈ থাকে। তাৰপিছত কি হ'ল, দিয়াই ক'লে হয়, এনেকুৱা হয়েই দেখোন, আহি আছে, গৈ আছে। তাৰপিছত এনেকৈ গ'ল। তাৰপিছৰ মাজত কি হ'ল, সিহঁত চাৰিটা সিহঁতৰ হাইস্কুলত পঢ়ি থকা ফ্ৰেণ্ড এজনীৰ বিয়া হৈছিলে কলেজৰ ওচৰতে। তাৰপিছত সিহঁত তালৈ গ'ল, 4জন গ'ল, দেৱ, দিয়াৰ বেষ্ট ফ্ৰেণ্ড আৰু লগৰ ছোৱালীজনী একেলগে সিহঁত গৈছিলে। সিহঁত গৈ তাতো গৈ খাই বৈ আহিছে, ভালেই লাগিছিলে বাৰু, ফুৰিবলৈ গৈছিলে। সিদিনাখন আকাশ আহিছিলে, আকাশ যোৱা নাছিলে, কিন্তু কি কৰিছিলে, দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ বেগৰ পৰা আকাশে 500 লৈ লৈছিলে। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে আৰু সেইটো টকা কোৱা নাই যে দিয়া লৈ লৈছে, আৰু একো কোৱা নাই, এনেকৈ গ'ল। তাৰপিছত কি হ'ল, এনেকৈ গৈ আছিলে। থাৰ্ড ছেমিষ্টাৰত যেতিয়া শেষ হ'ব, তেতিয়া দিয়াৰ যে আকাশক ভাল পায় সেইটো কথা নাজানে, সেইটো কথা দিয়াৰ বেষ্ট ফ্ৰেণ্ডে নাজানে। তাৰপিছত
মানে বাকী সিহঁতৰ ফ্ৰেণ্ডহঁতে আহি এনে দিয়াৰ বেষ্ট ফ্ৰেণ্ডক ক'লে যে এনেকুৱা কথা, দিয়াইতো আকাশক ভাল পায়, তুমি জানানে নাজানা? তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ক'লে নাই মইতো গম নাপাওঁ, এনেই দিয়াই মোক কোৱা নাই। দিয়াৰ বেষ্ট ফ্ৰেণ্ডক এইটো কথা লুকাই ৰাখিছে। সিহঁত কি কৰিছে প্ৰথমৰ পৰাই ভাল পায়, ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই, বাট নক'লে, দিয়াৰ বেষ্ট ফ্ৰেণ্ডক নক'লে। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ড অলপ মনে মনে খং কৰিছে, কেনেকুৱা কথা, মোৰ ফ্ৰেণ্ড হয়, মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাৰপিছতো মোক নক'লে, তেতিয়াহ'লে কেনেকুৱা ফ্ৰেণ্ড, সেইটো দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ভাবিছিল। তাৰপিছত মানে দিয়াৰ কথাটো নোকোৱাত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে বহুত বেয়া পাইছে। তাৰপিছত কেইদিন যোৱাৰ পিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডক ক'লে যে এনেকুৱা কথা, মইতো আকাশক লাভ কৰোঁ, এনেকুৱা কথা। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ক'লে যে মই বাহিৰৰ পৰা শুনিছোঁ, এইটো কথা যদি তুমি আৰু 2 মাহ আগত মোক ক'লা হয় তেতিয়াহ'লে মোৰ ইমান বেয়া নালাগিলে হয়, আজি শুনি যিমান লাগিছে, তুমি মোক কিয় নক'লা? তাৰপিছত দিয়াই ক'লে যে তুমি মানে লাভ নকৰা, তুমি লাভক হেট কৰা, সেইকাৰণে তোমাক কোৱা নাই। তুমি কি ভাবিবা যে মোৰ বেষ্ট ফ্ৰেণ্ড হৈ বেলেগ এটা ল'ৰাক ভাল পাইছে, সেইকাৰণে মই তোমাক কোৱা নাছিলোঁ। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ক'লে যে কি কথা কোৱা দিয়া, তোমাৰ লাইফ তুমি যি কৰা কৰিবা, এতিয়া সেইটোৰ লগত মোৰ লগত তুলনা দিলে লাভ নাই, এনেকৈ ক'ল। তাৰপিছত সিহঁতৰ মাজত মানে অলপ কাজিয়া হ'ল। তাৰপিছত কি কৰিলে, দিয়াক মানে দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ব্লক কৰি দিলে, আৰু দিয়াৰ বয়ফ্ৰেণ্ডকো কি কৰিলে, দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ব্লক কৰি দিলে। এনেকৈ কি হ'ল, সিহঁতৰ মাজত মানে অলপ ডাঙৰেই কাজিয়া হৈ গ'ল। সিহঁতৰ ডিগ্ৰী কমপ্লিট হ'ল, চবেই ঘৰত থাকিব লগা হৈছে, ঘৰতো থাকিলে। থকাৰ পিছত কি হ'ল, সিহঁতৰ মাজত আৰু কথা চথা নহয়, ব্লক কৰি দিছে ন। তাৰপিছত কি হ'ল, সিহঁতৰ লগত যে আছিলে দেৱে কি কৰিলে, দিয়াৰ বেষ্ট ফ্ৰেণ্ডক কল কৰি ক'লে যে তোমালোক হাই স্কুলৰ পৰা ফ্ৰেণ্ড আছিলা, এতিয়া তোমালোকৰ মাজত এনেকুৱা কাজিয়া, এইবিলাক লৈ মানুহে কাজিয়া কৰে নেকি, তোমালোক মিল হৈ যোৱা, একেলগ হৈ যোৱা। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডেও ভাবিলে যে হয়, কথাটো হয়েই। তাৰপিছত সেনেকৈ দেৱে কি কৰিলে, দিয়াকো ক'লে। তাৰপিছত সিহঁত দুইটা কনফাৰেন্সত লগাই দিছে। দেৱে কনফাৰেন্সত লগাই দিয়াৰ পিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ড এনেকৈ কথা পাতিলে। তাৰপিছত সিহঁত দুইজনী একেলগ হৈ গ'ল আকৌ। তাৰপিছত সিহঁত দুইজনী 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা কথা পাতে। তাৰপিছত দিয়াইও কি কৰে, মানে আকাশৰ কথাবিলাক শ্বেয়াৰ কৰে যে আকাশ এনেকুৱা, আগৰ দৰে নহয়, এতিয়া অলপ ষ্ট্ৰেঞ্জ হৈছে, সেনেকৈ মানে কৈ থাকে। তাৰপিছত ক'লে যে আকাশে মানে কেনেকুৱা হয়, আকাশক দেখাত একদম বহুত ধুনীয়া, দিয়া অলপ মানে কি হয়, দিয়াৰ গাৰ ৰঙৰ কালাৰটো ইমান হোৱাইট নহয়, বগা নহয়, মানে ক'লা টাইপৰ হয় দিয়া, কিন্তু আকাশ একদম বহুত বগা হয়, দেখাত একদম বহুত ধুনীয়া। তাৰপিছত কি হ'ল, সেইকাৰণে মানে আকাশে মানে দিয়াক অলপ ইগন'ৰ কৰে যে তুমি দেখাত ইমান ভাল নহয়, এনেকুৱা মানে টাইপৰ কথাবিলাক কয়। সিহঁতৰ মাজত কি হয়, কাজিয়া হয়, ব্লক কৰি দিয়ে, আকৌ আনব্লক কৰে, এনেকৈ গৈ আছিলে। সেইবিলাক কথাও কি কৰিছিলে, দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিছিলে, এনেকৈ গৈ আছিলে। তাৰপিছত মাজত আকৌ কি হ'ল, মানে দিয়াৰ ঘৰত কেনেবাকৈ কথাটো গম পালে যে দিয়াই আকাশক ভাল পায়। তাৰপিছত আকাশৰ ঘৰতো গম পালে, আকাশৰ মা আৰু খুৰাহঁতে গৈ চাই আহিছিলে দিয়াক। সেনেকৈ সিহঁতৰ দুয়ো ফেমিলি মানে গম পোৱা হৈ গৈছে। গম পোৱা হৈ যোৱাৰ পিছত আকাশৰ এটা জব লাগিল প্ৰাইভেটত কিবা এটা কৰি আছিলে ন। তাৰপিছত সেইটোত মানে দিয়ায়ো বহুত হেপী হৈছিলে, 15,000 টকা চেলাৰী পাব। এই কথাবিলাক দিয়াৰ বেষ্ট ফ্ৰেণ্ডক ক'লে যে এনেকুৱা কথা, আকাশৰ এটা জব লাগিছে, সেইটো আকৌ 15,000 টকা চেলাৰী পাব। এতিয়া দুয়ো ঘৰৰ মানুহে মানে মান্তি হৈ গৈছে বিয়া দিবলৈ। তাৰপিছত আকাশ ইমান ধনী ঘৰৰ নাছিলে, দিয়া অলপ ধনী ঘৰৰ আছিলে। তাৰপিছত মান্তি হৈ গ'ল বিয়া দিব। কেইদিন যোৱাৰ পিছত মানে দুয়ো ঘৰত গম পোৱাৰ আৰু 3 মাহমান পিছত মানে আকাশে জব পালে। আকাশে জব পোৱাৰ পিছত মানে দিয়াৰ লগত অলপ বিহেভিয়াৰটো বেছি চেঞ্জ কৰিলে, কথা কোৱাৰ ধৰণবিলাক সলাই দিলে, সময় নিদিয়ে, এনেকুৱা কৰিলে। তাৰপিছত কি হ'ল, এবাৰতো দিয়াক ব্লক কৰিছে, এনেই ব্লক কৰে, আনব্লক কৰে, কম সময়ৰ কাৰণে কৰে। তাৰপিছত সিহঁতৰ মাজত কথাও হৈ যায়, কিন্তু এইবাৰ কি কৰিছে, বেছি সময়ৰ কাৰণে কৰি দিছে। বেছি সময়ৰ কাৰণে মানে 7 দিন হৈ গ'ল, সিহঁত দুইটাৰ মাজত কথাই নহয়, আনব্লক নকৰে দিয়াৰ বয়ফ্ৰেণ্ডে,
মানে আকাশে ব্লক কৰি দিছে। তাৰপিছত দিয়াই কি কৰিলে, তাইৰ বেষ্ট ফ্ৰেণ্ডক ফোন কৰিলে, ফোন কৰি কান্দি আছিলে যে এনেকুৱা কথা, চোৱা কি কৰিছে, এতিয়া আমাৰ দুয়োটা ঘৰে গম পাই গৈছে, এতিয়া মোৰ ফেমিলিক মই কি ক'ম, কি বুলি ক'ম যে আকাশে মোৰ লগত এইবিলাক কৰি আছে। তাৰপিছত সেইখিনি কথা কোৱাত দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ক'লে যে এইটোতো একদম ডাঙৰ কথা হৈ যাব, তুমি কি কৰিবা, একদম ঘৰৰ মানুহে জানে, অল ফেমিলিয়ে গম পায়, নানীহঁতৰ ঘৰত মানে খুৰা পেহী চবেই গম পায়, মানে দিয়াই এটা ল'ৰাক ভাল পায়, সেইটোৰ লগতে বিয়া হ'ব, তেনেকৈ চবেই গম পায়। এতিয়া যদি আকাশে যদি মানে ওলটাই দিয়ে নিজৰ কথাবিলাক, তেতিয়াহ'লে কেনেকৈ হ'ব। কৈ আছে এতিয়া মই আৰু মৰি যোৱাতহে, দিয়াই কৈ আছে মই এতিয়া মৰাৰ বাহিৰে আৰু একোৱে নাই, এতিয়া মোৰ মৰি যাব লগা হ'ব, কি হ'ব এতিয়া। তাৰপিছত দিয়াই ক'লে যে দিয়া তুমি আকাশৰ নাম্বাৰটো দিয়া, মোৰ তাত বৰ্তমান আকাশৰ নাম্বাৰ নাই, দিয়াচোন মই আকাশৰ লগত কথা পাতোঁ। তাৰপিছত দিয়াই দিলে, তাইৰ বেষ্ট ফ্ৰেণ্ডক ফোন নাম্বাৰটো দিলে আকাশৰ। তাৰপিছত কি হ'ল, আকাশক ফোন কৰিলে দিয়াৰ বেষ্ট ফ্ৰেণ্ডে। তাৰপিছত ক'লে যে আকাশক ক'লে যে তুমি মোক চিনি পালানে। তাৰপিছত আকাশে ক'লে হয় মই চিনি পাইছোঁ, কোৱা। তাৰপিছত এনেকৈ মানে সিহঁত দুয়োটাৰ মাজত কথা হ'ল। কথা হোৱাৰ পিছত মানে বুজালে যে তুমি এনেকুৱা কৰি আছা কিয়, এতিয়া তোমালোকৰ দুয়োটা ফেমিলিয়ে গম পাই গৈছে, তুমি যদি এনেকুৱা কৰা তেতিয়াহ'লেতো নহ'ব। তাৰপিছত ক'লে যে মানে দিয়াই কথা নুশুনে, গালি দি দিয়ে, মানে লগে লগে কথা কৈ দিয়ে, এইবিলাক ক'লে মানে। তাৰপিছত কৈছে ঠিক আছে বাৰু, মই মানে দিয়াৰ বেষ্ট ফ্ৰেণ্ডে ক'লে যে তুমি আনব্লক কৰা আৰু কথা পাতা, আৰু যিমান পাৰা সোনকালে বিয়া পাতি লোৱা, নহ'লে চাবা আৰু দুয়োটা ফেমিলিয়ে গম পাইছে, এতিয়া এনেকৈ তুমি কথা সলালে নহ'ব। তাৰপিছত আকাশে ক'লে ঠিক আছে বাৰু। তাৰপিছত আনব্লক কৰিলে, আনব্লক কৰি কথা চথা পাতিলে। তাৰপিছত এইবিলাক কথা দিয়াক ক'লে যে দিয়াই, আৰু আকৌ দিয়াৰ বেষ্ট ফ্ৰেণ্ডক ক'লে যে মোক আনব্লক কৰিছে, মোৰ লগত কথাও পাতিছে। তাৰপিছত কি হ'ল, সেনেকৈ সিহঁত দুয়োটাৰ মাজত কথা হ'ল। তাৰপিছত এইবিলাক কথা ক'লে যে মিল হৈ গৈছে, এতিয়া মানে কি ক'লে বিয়াৰ কথা পঠিয়াব। তাৰপিছত ক'লে ডেটটো লৈ লোৱা, এনেকৈ দিয়াক ক'লে দিয়াৰ বেষ্ট ফ্ৰেণ্ডে। তাৰপিছত কি হ'ল, সিহঁত দুয়োটাৰ মাজত বিয়াৰ ডেট হৈ গ'ল। আনব্লক কৰাৰ পিছত মানে সিহঁত দুয়োটাই ঘৰত কথা পাতি কি হ'ল, সিহঁতৰ বিয়াৰ ডেটটো হৈ গ'ল। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডক ক'লে যে এনেকুৱা কথা, বিয়াৰ ডেট হৈ গৈছে, তুমি কিন্তু আহিবা বিয়ালৈ। তাৰপিছত দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ অলপ গা বেয়া কাৰণে যাব পৰা নাই। কিন্তু তাৰ পিছত কি হ'ল, দিয়াই এদিনো মানে ফোন কৰা নাই। তাৰপিছত মাজত মানে দিয়াক ক'লে দিয়াৰ বেষ্ট ফ্ৰেণ্ডে যে তুমি তেওঁৰ লগত বিয়া হৈ আছা ঠিকেই বাৰু, চাবা আমাৰ ফ্ৰেণ্ডশ্বিপটো নাথাকিব। তাৰপিছত দিয়াই ক'লে যে নাই এনেকুৱা নহয়, কিয় নাথাকিব, কৈছে আমাৰ মাজত ফ্ৰেণ্ডশ্বিপ থাকিব, কৈছে নাই আমাৰ চাবা তুমি ফ্ৰেণ্ডশ্বিপ নাথাকে। তাৰপিছত যে দিয়াৰ বিয়া হ'ল মানে বিয়া হৈছে আৰু 7-8 মাহমান আগতেই বিয়া হৈছে, কিন্তু আজিলৈকে দিয়াৰ বেষ্ট ফ্ৰেণ্ডক এটা কল কৰা নাই যে এনেকুৱা কথা, আমি এনেকৈ আছোঁ তেনেকৈ আছোঁ। মানে বিপদত যেতিয়া পৰিছিলে তেতিয়া কান্দি কান্দি হেল্প খুজিছিলে বেষ্ট ফ্ৰেণ্ডৰ পৰা। বেষ্ট ফ্ৰেণ্ডে ব্লক কৰি দিছিলে খঙতে, কথাও নাপাতে আকাশৰ লগত। সেই আকাশৰ লগত কথা পাতি শেষত দুয়োটাৰ মিল কৰাই দিয়াৰ পিছত মানে বিয়া হ'ল। লাষ্ট মমেণ্টত ধৰিবলৈ গ'লে দিয়াৰ বিয়া দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ কাৰণেই হৈছে। ইমান কৰি দিয়াৰ পিছত আজিৰ দিনটোত কি কৰিলে, দিয়াৰ এনেকুৱা কৰিব লাগিছিলে, দিয়াৰ বেষ্ট ফ্ৰেণ্ডক ফোনত কথা পাতিব লাগিছিলে, মাতিব লাগিছিলে, কিন্তু কি হ'ল আজি দিয়াৰ বেষ্ট ফ্ৰেণ্ডৰ লগত কথা নাপাতে, সিহঁত দুয়োটাৰ বিয়া হৈ গ'ল। দিয়াৰ বেষ্ট ফ্ৰেণ্ডে এইটোৱে কয় যে সিহঁত দুয়োটাই হেপ্পী আছে, ময়ো হেপ্পী আছোঁ, মোৰ লগত কথা পাতক বা নাপাতক, মোৰ একো নহয়। চ' আপোনালোকেও যদি পাৰে, এনেকুৱা যদি হয় আপোনালোকৰ লাইফত যদি কাৰোবাক হেল্প কৰি দিব লাগে, আপোনালোকেও নিশ্চয় কৰি দিব, এনেকুৱা নকৰিব। আৰু মই এটা কথা ক'ম, আপুনি যিমানেই জীৱনসংগী পাই নাযাওক কিয়, নিজৰ ফ্ৰেণ্ডহঁতক কৰা যিবিলাক উপকাৰ হয় সেইবিলাক আপোনালোকে পাহৰি নাযাব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাই দিব। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।